এনেকুৱা লাগিছে ভাবি নিদিও নেকি লৈ যাও দিয়া আমি তোৰ চাবিটো লৈ আমি গাড়ীখন লওঁ ঠিক আছে ঠিক আছে हेलो एवरीबडी मैं विदुपन शइकिया और आपलोक स्वागत जनाइছো नतुन भिडिओ লৈ এই যে গছ গছনিখিনি দেখিছে এই ঠাইখিনিতে আমাৰ মৎস্যগন্ধা নামৰ শৰ্ট ফিল্মখন শুটিং কৰা হৈছিল আৰু আজি এই জায়গাটোলৈ আকৌ আহিছো কাৰণ আজি আমাৰ লগত আছে মহিন্দ্ৰা থাৰ ৰক্স নতুন 5 ডোৰ থাৰখন আজি এই ভিডিওটোত এই থাৰখনৰ ৰিভিউ কৰিম একদম চলাই মেলি চাম আৰু লগতে কি ভাল কি বেয়া গোটেইখিনি আপোনালোকক জনাবলৈ চেষ্টা কৰিম কিন্তু তাৰ আগতে আমাৰ লখিমপুৰত বিশ্বনাথ অশোক অটো ডিলাৰে মহিন্দ্ৰাৰ ডিলাৰে এই থাৰখন লঞ্চ কৰিছিলে ইয়াৰ ক্ষেত্ৰত এটা অনুষ্ঠান হৈছিল এই অনুষ্ঠানটোৰ কিছুমান ক্লিপ আপোনালোকে চাই লওক বহু দিনৰ মূৰত টিম মৎস্যগন্ধা একেলগে ওলাই আহিছো আমি এইপিনে আমাৰ সুস্মিতা এইপিনে প্ৰিয়াক্ষী আৰু মই আৰু বাকি লৰাসকল আহি আছে গাড়ীত বেলেগখন গাড়ীত আমি লেডিজ পাৰ্টি মানে লেডিজ মই লেডিজ পাৰ্টি নহয় মই সিকিউৰিটি মই লেডিজৰ সিকিউৰিটি মানে পকাই হিচাপে তো এটাক লৈ আহি আছো আৰু আমি গৈ আছো মহিন্দ্ৰা থাৰ ৰক্সখন লঞ্চিঙৰ ইভেণ্টত আৰু লখিমপুৰৰ বিশ্বনাথ অশোক অটোৱে মুখ মতাৰ উপৰিও এবাৰ মানে টিম মৎস্যগন্ধাকো মাতিলে সঁচাকৈ ভাল লাগিছে সেইকাৰণে আমি গোটেইখিনি গৈ আছো তো ভিডিঅ'টো চাই থাকক থাৰখন পুৰা ৰিভিউ ভিডিঅ' বনাম এইটো ভিডিঅ'তে একেলগে দিম লগতে লঞ্চিঙৰ ইভেণ্টটো দেখুৱাম আৰু আমাৰ বাইদেউহঁতে গৈ কিনো কৰে সেইখিনিও চাব পাৰিব তো চাই থাকক I don't think you remember, not the way I do. It's getting late September, and I still think about you. আৰু সঁচা ক'বলৈ গ'লে এইজনেই বিদুপন শইকীয়া যিয়ে আচলতে চৰকাৰী চাকৰি এৰি নিজৰ মনৰ সুখৰ কাৰণে নিজে ভাল পোৱা কামটো কৰিবৰ বাবে আগবাঢ়ি আহিছে সমাজৰ বাবে সামাজিক ক্ষেত্ৰখনৰ লগতে সাংস্কৃতিক ক্ষেত্ৰখনত নিজৰ নাম নিজৰ কামেৰে আচলতে পৰিচয় দিবলৈ সক্ষম হৈছে সুস্মিতা শইকীয়া আৰু প্ৰিয়াক্ষী শইকীয়া লগতে আছে নিৰুৎপল শইকীয়া তিনিওগৰাকীকে মই আদৰণি জনাবলৈ অনুৰোধ জনাইছো ধন্যবাদ এই সন্মান দিয়াৰ কাৰণে বিশ্বনাথ অশোক অটো পৰিয়ালবৰ্গলৈ মোৰ ফালৰ পৰা ধন্যবাদ জনালো এইখিনিতে আমাৰ টিম মৎস্যগন্ধা গোটেইকেইজন আহিলে কিন্তু মোৰ দুজন বিশেষ মানুহ যোনে কেমেৰা ধৰি আছে তেওঁলোক নহ'লে মোৰ নহয় তো তেওঁলোকক মই মঞ্চত বিচাৰিম বাস্তৱ আৰু মাধুৰ্য কিন্তু তেওঁলোকৰ অবিহনে আচলতে আমাৰ কামবোৰ আধৰুৱা মই দুয়োগৰাকীকে মঞ্চলৈ আমন্ত্ৰণ জনাইছো আৰু আমাৰ মহিন্দ্ৰাৰ তৰফৰ পৰা অকণমান মৰম যাচিবলৈ অনুৰোধ জনাইছো মঞ্চত আলংকিতা আৰু ৰূপাংকিতা এয়া আমাৰ মাজত MD আদৰ্শ তীব্ৰৱাল ডাঙৰীয়াৰ লগতে GM জ্যোতিষ শইকীয়া ডাঙৰীয়া দুয়োগৰাকীকে মই অনুৰোধ জনাইছো তেখেতসকলক মহিন্দ্ৰাৰ তৰফৰ পৰা অকণমান মৰম আৰু শুভেচ্ছা জ্ঞাপন কৰিবলৈ এয়া আমাৰ অনুষ্ঠানটিৰ শুভ মুহূৰ্ত বন্তি প্ৰজ্বলন আমাৰ আমন্ত্ৰিত অতিথিসকলৰ লগতে MD ডাঙৰীয়া ASM ডাঙৰীয়াসকলে সমাপন কৰিছে মহিন্দ্ৰা থাৰ ৰক্স এখন এনেকুৱা এখন গাড়ী যাৰ কাৰণে যিসকল কাৰ এন্থুচিয়াষ্ট আছিলে আমাৰ গোটেই ভাৰতবৰ্ষত সবেই বাট চাই আছিলে এনেকুৱা এখন গাড়ী মানে প্ৰথম যোনখন থাৰ ওলাইছিলে সেই থাৰখন অফ ৰোডিঙৰ কাৰণে বহুত ভাল কিন্তু ফেমিলিৰ কাৰণে যিসকলে ফেমিলি লৈ ঘূৰিব বিচাৰে তেওঁলোকৰ কাৰণে যথেষ্ট অসুবিধা হয় মই অলপ আহিছোঁ দেই তেওঁলোকে ভাবিছিলে যে এখন ফেমিলি কাৰ হ'লে ভাল হয় সেইকাৰণে এইখন যেতিয়া আহিছে এতিয়া বহুত মানুহে এই গাড়ীখন ল'বলৈ ইচ্ছা কৰিব ময়ো তাৰ মাজতে আছোঁ ময়ো এতিয়াও চাই আছোঁ বাৰে বাৰে ইউটিউবত ভিডিঅ' চাওঁ যে গাড়ীখন কি ফিচাৰ্ছ আছে আমাৰ ASM ডাঙৰীয়াই ক'লে ইমানখিনি ফিচাৰ্ছ গোটেই ফিচাৰ্ছখিনি অলৰেডি মোৰ মুখস্থ আৰু এনেকুৱা এখন গাড়ী যিখন গাড়ীত
ফিচাৰ্ছৰ পৰা আৰম্ভ কৰি অফ ৰোডিং কেপেবিলিটিৰ পৰা আৰম্ভ কৰি লাক্সাৰীলৈকে যিখিনি ফিচাৰ দিছে কিন্তু যিটো দামত দিছে সেই দামটো অকল মহিন্দ্ৰাই দিব পাৰিব। এই বস্তুটো আৰু কোনেও দিব নোৱাৰে, মহিন্দ্ৰাইহে এইটো কৰিব পাৰিব আমাৰ ইণ্ডিয়াত। এতিয়া এইখন গাড়ী যিখন গাড়ীৰ লগত কম্পেয়াৰ হয় প্ৰায় 75 লাখৰ লগত হ'ব, কিন্তু সেইখিনি ফিচাৰ্ছ তাতকৈ বেছি ফিচাৰ্ছ দিছে মহিন্দ্ৰাই ইমান কম দামত। বিশ্বনাথ অশোক অটো মহিন্দ্ৰা ডিলাৰক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাক আজি ইয়াতে নিমন্ত্ৰণ কৰাৰ বাবে ইমান এটা সুন্দৰ অনুষ্ঠানলৈ। আৰু সঁচাই খুব বেছি ভাল লাগিছে। আচলতে থাৰ বুলি ক'লে আমি জানো আৱেগ আৰু সপোন বহুতৰ, গতিকে যেতিয়া ৰাস্তাৰে থাৰখন চলি যায় তেতিয়া সকলোৱে কিন্তু ঘূৰি এবাৰ হ'লেও চায়, হয়নে? ইনফেক্ট মই চাওঁ। গতিকে ইমান বছৰে থাৰখনে সঁচাই আমাৰ সকলোৰে পৰা ইমান মৰম ল'বলৈ ৰ'ব পাৰিছে, গতিকে সঁচাই খুব ভাল লাগিছে। আৰু আই এম চিয়'ৰ যে থাৰ ৰক্সে আৰু বেছি মৰম পাব আৰু ইমান বেছি ফিচাৰ্ছ আৰু ইমান সুন্দৰ সুবিধা আছে, ইমান সুবিধা সঁচাকৈ ইমান কম দামত কৰি আছিলে আপুনি তাকে। গতিকে খুব বেছি ভাল লাগিছে। এটা মহিন্দ্ৰাৰ বাবে এটা জুয়েইকো হাত চাপৰি লাগে। চ' অ'কে, গীত খুজি আছিলে এইফালে এইটো গীত বহুত ধুনীয়া লাগিছে, একেবাৰে আজিয়ে লৈ যাবলৈ মন গৈছে আচলতে। লৈ যাওঁ দিয়া, তুমি তোৰ চাবিটো লৈ আমি গাড়ীখন লওঁ। বঢ়িয়া লাগিছে, এবাৰ বহিছো বহি চালো বাৰু। আপোনালোকক প্ৰুফ দেখুৱাই দিলো যে 3টা মানুহ ধুনীয়াকৈ বহিব পাৰি। আৰু এতিয়া বেক ডোৰো আছে, সেইটো আটাইতকৈ ভাল কথা। পেনোৰামিক ছানৰুফ, মানে ছানৰুফটো বহুত ধুনীয়া, বহুত ডাঙৰকৈ আছে। আৰু এটা ভাল বস্তু দিছে ইয়াতে 360 ভিডিঅ'টো যিটো দিছে ন, এইটো ভাল বস্তু, ছেফটি হয় এইটো। আৰু ইভেন সাউণ্ড চিষ্টেমটো বহুত ধুনীয়া, গোটেই এইবাৰ ইম্প্ৰুভ হৈছে কিন্তু বহুত। নিজৰে লও লও লাগিছে দেখি পেলাই। আৰু আজি যি সফলতা, কাইলৈ তাতকৈ 10 গুণ সফলতা মহিন্দ্ৰাৰ পৰিয়ালে লাভ কৰক। মোৰ তৰফৰ পৰা পুনৰ আন্তৰিক শুভেচ্ছা আৰু জ্ঞাপন কৰি সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰি মই নীলম নিৰ্মলীয়া আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ। বিশ্বনাথ অশোক অটোৰ পৰিয়ালবৰ্গই আয়োজন কৰা এটা সৰু ধুনীয়া প্ৰগ্ৰেম চাই কেনেকুৱা লাগে আপোনালোকে জনাব। আৰু এতিয়া আহোঁ ইয়াৰ ৰিভিউটোলৈ, এই গাড়ীখনৰ ৰিভিউটোলৈ। কিন্তু প্ৰথম ইয়াৰ বেছিক ফিচাৰ্ছখিনি চাই লওঁ, মই চলাই কেনেকুৱা পালোঁ, কি ভাল লাগিল কি বেয়া লাগিল সেইখিনি পিছত জনাম। কিন্তু ইয়াত নতুন নতুন কি দিছে, কি ফিচাৰ্ছ আছে সেই গোটেইখিনি চাই লওঁ। প্ৰথম আমি এক্সটেৰিয়ৰটো চাই লওঁ, তাৰপিছত ইণ্টেৰিয়ৰটো চাম। তো প্ৰথমতে আপোনালোকে চকুত লাগিব যে এইটো গ্ৰিলটো, এই ফ্ৰণ্ট গ্ৰিলটো চেঞ্জ কৰিছে। আগৰ যিটো 3 ডোৰত আছিলে, তাত 7 স্লেট যোনটো গ্ৰিল আছিলে সেইটো আঁতৰাই এতিয়া নতুন গ্ৰিল এটা দিলে। আৰু লগতে ইয়াত যোনটো মহিন্দ্ৰাৰ লগো, যোনটো টুইন বাটাৰফ্লাই লগোটো সেইটো নাই, ইয়াত মহিন্দ্ৰাটো এম্বছ কৰি দিছে। আৰু ইয়াত আছে ফ্ৰণ্টত কেমেৰা, আৰু এই গাড়ীখনত 360 ডিগ্ৰী কেমেৰা আছে, লগতে ADAS লেভেল 2 আছে। আৰু তাৰ কাৰণে সেই উইণ্ডশ্বিলত আছে কেমেৰা, আৰু তলত ৰাডাৰ আছে। সেই ৰাডাৰটো ইয়াত লুকাই আছে ক'ৰবাত। আৰু লগতে ইয়াৰ DRLটোৱে দেখিছে নহয়, DRL হওক বা হেডলেম্প হওক বা ফগ লাইট হওক, চব LED হয়। আৰু এতিয়া আমি ছাইড প্ৰফাইলটো চাওঁ। ছাইড প্ৰফাইলটো হৈছে এইটো। ছাইড প্ৰফাইলটো চোৱাৰ আগতে মই এটা কথা কৈ দিওঁ, এই গাড়ীখনৰ এটা ফিচাৰ হৈছে যে লেডাৰ অন ফ্ৰেম নতুন চেচি প্ৰয়োগ কৰিছে, 4th জেনেৰেশ্যন 4G বুলি কয়। তাৰ কাৰণে গাড়ীখনৰ ষ্টেবিলিটি আৰু লাইট ৱেইট হৈ গৈছে, যথেষ্ট লাইট ৱেইট হৈছে আৰু যথেষ্ট ষ্টেবিলিটি আছে। নতুন মহিন্দ্ৰাৰ এটা নতুন ফ্ৰেমৱৰ্কত কাম কৰিছে। তো এইটো হৈছে ছাইড প্ৰফাইল। ইয়াত আছে 19 ইঞ্চ এলয় হুইল আৰু ডায়মণ্ড কাট এলয় হুইল আছে। চকাকেইটা চাওক, বহুত ডাঙৰ ডাঙৰ লাগিছে। আৰু লগতে ইয়াত আছে ষ্টেপ, গাড়ীৰ দৰ্জাত উঠিবলৈ ইয়াত ষ্টেপ আছে, ইয়াৰ পৰা ধুনীয়াকৈ উঠিব পাৰে। ইয়াৰ ওপৰত উঠি এটা ৰাগেড ফিল আহিছে। আৰু ইয়াত যোনটো লাষ্টত চি পিলাৰ আছে, চি পিলাৰটোৰ লুকছটো চাওক, এটা ট্ৰাইংগুলাৰ শ্বেপ দিছে। এই বস্তুটো বহুতে ভাল পাইছে, বহুতে বেয়া পাইছে। মই পাৰ্চনেলি ইমান পচন্দ কৰা নাই, এই ট্ৰাইংগুলাৰ বস্তুটো ইমান ভাল লগা নাই। মই যদি নিজে ল'বলৈ হয় এইটো ব্লেক কৰি দিম, স্কুৱেৰ কৰি দিম। তো ইয়াত যিটো দৰ্জাত হেৰি আছে, মানে দৰ্জা খুলিবলৈ যিটো আছে হেণ্ডেলডাল, সেইডাল আছে ইয়াত ছাইডত। আৰু ইয়াত আছে, কিন্তু এইটো হৈছে ব্লেক কালাৰত দিছে, এইটো বডি কালাৰত দিয়া নাই। আৰু এইখন যিখন গাড়ী আমাৰ লগত আছে সেইখন হৈছে টপ মডেল গাড়ীখন, একদম হাই এণ্ড গাড়ীখন। তো তাতো ইয়াত মানে এইটো
বগা কৰি দিয়া নাই, এইটো এটা ব্লেক হেৰি দিছে, কিন্তু বস্তুটো আগত ফিল এটা আহিছে, লুকছ এটা আহিছে, সেইকাৰণে ভাল লাগিছে। আৰু এতিয়া চাওঁ আমি বেক চাইডটো, আৰু বেক চাইডেও দিছে এটা কমপ্লিট এলয় হুইল, আৰু ইয়াতো কেমেৰা আছে 360 কেমেৰাৰ কাৰণে। সেই পাছফালে যোনটো ৰিয়াৰ ভিউ মিৰৰ মানে ছাইডৰ মিৰৰকেইখন তাতো আছে কেমেৰা। তো ইয়াৰ খোলাৰ ষ্টাইলটো আগৰ থাৰখনৰ নিচিনা একেই, প্ৰথমে তলৰটো খুলিব লাগিব, তাৰপিছত ওপৰৰ গ্লাছখন খুলিব লাগিব। আৰু ইয়াৰ বুট স্পেচটো চাওক যথেষ্ট ডাঙৰ, মানে আগৰ থাৰখন আপোনালোকে দেখিছিলে চাগে মাত্ৰ ইমানকণমান জেগা আছিলে, কিন্তু এইখনত যথেষ্ট ডাঙৰ। মই জনাত কমচে কম 644 নে 677 এনেকুৱা এটা হেৰি দিছিলে, মই স্ক্ৰীণত লিখি দিছোঁ সিমান লিটাৰ বুট স্পেচ হয়। ইয়াত প্ৰায় মানুহ এটা বহিয়ে যাব পাৰিব, এটা মানুহ ধুনীয়াকৈ বহি যাব পাৰিব। আগতটোতো 5টা মানুহ বহিব পাৰি, দৰকাৰ হ'লে মানে তাক কিডনেপ কৰিব হ'লে ইয়াত লৈ যাব পাৰিব। ধেমালি কৰিছোঁ, সেইটো আকৌ মোক কেছ দি নিদিব দেই। তো এয়া দেখিছে ইয়াৰ নতুন ষ্টাইল যোনটো বেক লাইটকেইটা। তো এইটো হৈছে অভাৰঅল বেক চাইডৰ লুকছটো, দেখি কেনেকুৱা লাগিছে আপোনালোকে কমেণ্টত জনাব। আৰু যোনটো এই চি পিলাৰ পাছৰডোখৰ কথা ক'লোঁ, সেইডোখৰ আপোনালোকৰ পাৰ্চনেলি কেনেকুৱা লাগিছে আপোনালোকে কমেণ্টত জনাব। আৰু ইয়াত কিছুমান ষ্টাৰ এগ আছে, এইকেইটা যেনেকৈ ইয়াত এটা কেমেল আছে, ইয়াত থাৰখন আছে, থাৰ ৰক্সখন আছে, আৰু এইটো 4x4 বেজিং ধুনীয়াকৈ আছে। আৰু এয়া চাওক ইয়াত এইখন ছাইড ভিউ মিৰৰখনত তলত এটা কেমেৰা আছে 360 ডিগ্ৰী কেমেৰাৰ কাৰণে, ইয়াত থাৰ ৰক্সৰ বেজিং লিখা আছে। তো এইটো হৈছে অভাৰঅল লুকছটো, এইখিনিতো আপোনালোকে দেখিলে। আৰু এতিয়া ইয়াৰ ভিতৰত ইণ্টেৰিয়ৰত কি আছে সেইখিনি চাই লওঁ। ইণ্টেৰিয়ৰত কি ফিচাৰ্ছ চোৱাৰ আগতে, ইয়াত কি লাক্সাৰিয়াছ ফিচাৰ্ছ আছে সেইখিনি চোৱাৰ আগতে প্ৰথম আমি বেক ছিটকেইটা চাই লওঁ, কাৰণ ইমান দিনে 3 ডোৰ চাৰ চলাই থকাৰ পিছত 5 ডোৰখনত বেক ছিটকেইটাই মেইন ইম্পৰ্টেঞ্চ হৈ গৈছে। তো এতিয়া ইয়াৰ দৰ্জাখন প্ৰথম খুলি দিলে আপোনালোকে লক্ষ্য কৰিব যে পূৰা 90 ডিগ্ৰীলৈকে খোল খায়, সেইটো যথেষ্ট ভাল লাগিছে। মানে 90 ডিগ্ৰী একদম পূৰা সমানকৈ খোল খাই যায় দৰ্জাখনৰ লগত, এনেকুৱা এঢলীয়া হৈ নাথাকে। আৰু ইয়াত প্ৰথমে দেখিব এটা ষ্টেপ আছে, ষ্টেপটোত ভৰি থৈ সেই আগৰ ষ্টেপটো ইয়ালৈকে পাইছেহি, ইয়াত ভৰি থৈ ইয়াত গ্ৰেব হেণ্ডেল আছে, গ্ৰেব হেণ্ডেলত হাত দি ধুনীয়াকৈ বহিব পাৰি। অকণমান বয়সীয়া মানুহৰ কাৰণে অসুবিধা হ'ব, কিন্তু যিসকল মানে 40-50 এজলৈকে মানুহে ধুনীয়াকৈ উঠিব পাৰিব, যাৰ আঁঠু বিষ আছে অলপ কষ্ট হ'ব পাৰে, আৰু যিসকল মানে এজেড মানুহ হ'ব তেওঁলোকৰ কাৰণে অকণ কষ্ট হ'ব পাৰে, কিন্তু নৰ্মেল মানুহৰ কাৰণে বা ডেকা ল'ৰাৰ কাৰণে একেবাৰে অসুবিধা নহয়। তো এয়া হৈছে ইয়াৰ ছিটটো, আৰু ইয়াৰ লেগ ৰুমটো চাওক, এয়া চাওক আগৰ ছিটটো এজন মানুহ বহি আহিছিলে সেইমতে আছে, যিজন মানুহ উঠি আহিছিলে তেওঁ 5 ফুট 8 ইঞ্চিমান হ'ব, তেওঁ ধুনীয়াকৈ বহি আহিছিলে। এতিয়া ইয়াৰ লেগ ৰুম যথেষ্ট আছে। আৰু যোনটো থাই ছাপৰ্টটো দেখিছে নহয়, এইটো মানে ক'বলৈ গ'লে আৰু অকণমান লাগিছিলে, 5 ফুট 8 ইঞ্চি হয়, মই অকণমান কম পাইছোঁ, থাই ছাপৰ্ট অলপ কম লাগিছে, কিন্তু যোনটো আহল বহল মানে ফিল আহিছে সেইটো যথেষ্ট ভাল লাগিছে। আৰু ইয়াত এটা ফিচাৰ্ছ আছে যে আপুনি পাছৰ ছিটটো ৰিক্লাইন কৰিব পাৰিব, ধুনীয়াকৈ অলৰেডি ৰিক্লাইন হৈয়ে আছিলে, ধুনীয়াকৈ আউজি যাব পাৰিব, নহ'লে আগলৈ আনি আকৌ ধুনীয়াকৈ নিজৰ মতে জেগাটো ৰখাই চিধাকৈও বহিব পাৰিব। এইটো চিধা পজিশ্যন, আৰু এইটো ৰিক্লাইন কৰি দিলোঁ, এতিয়া আৰামত ৰজাৰ দৰে বহি যাওক। তো ইয়াত 3জন মানুহ বহিব পাৰে, ধুনীয়াকৈ আঁতি যাব, 3জন মানুহ ধুনীয়াকৈ আঁতি যাব। কিন্তু মাজৰ যোনটো হেডৰেষ্ট আছে, এই হেডৰেষ্টটো উঠাব নমাব নোৱাৰি। আৰু ইয়াত আছে এইটো চাওক হেণ্ডৰেষ্ট আৰু কাপ হোল্ডাৰ, ইয়াত ধুনীয়াকৈ হাত থৈ যাব পাৰিব। আৰু আজি যথেষ্ট গৰম, গাড়ী ৰখাই পূৰা এই গৰমত ভিডিঅ' কৰি আছোঁ, ঘামি জামি অৱস্থা বেয়া হৈ গৈছে। আৰু এই ঘামি জামি বুলি কওঁতে মনত পৰিলে ইয়াৰ যোনটো ইণ্টেৰিয়ৰ, এইটো পূৰা হেৰি মানে আইভৰি কালাৰ টাইপ দিছে, মানে প্ৰায় হোৱাইটে আৰু ওপৰ তল চবতে হোৱাইট। তো সোনকালে লেতেৰা হোৱাৰ চান্স আছে। আৰু এইখন চাওক খিৰিকীখন সম্পূৰ্ণ খোল নাখায়, এই পাৰ্টটোহে খোল খায়, অকল এই পাৰ্টটো খোল খায়, এই পাৰ্টটো খোল নাখায়। তো এইটোৱে হৈছে পিছৰ ঠাইখিনি, বহি আহল বাহলেই লাগিছে। আৰু যিখন টপ মডেলত ছানৰুফ একদম ওপৰলৈকে আছে, ছানৰুফ এই পাছলৈকে আছে, তো যথেষ্ট এয়াৰী ফিল হয়। মই আপোনালোকক খুলি দেখুৱাই দিম। তো এইটোৱে হৈছে পাছৰ হেৰি, যথেষ্ট ভাল লাগিছে। এতিয়া আগত চাওঁগৈ কি ফিচাৰ্ছ আছে। তো এয়া মই ড্ৰাইভাৰৰ ছিটত বহি ল'লোঁ, এইখন হৈছে টপ মডেলখন, একদম মানে টপ এণ্ড মডেলখন। তো ইয়াত সকলো ফিচাৰ্ছ আছে, এড্ৰেনক্সৰ পৰা আৰম্ভ কৰি এইখন 2খন ডাঙৰ স্ক্ৰীণ আছে, টাচ স্ক্ৰীণ হয়। এই টাচ স্ক্ৰীণখন আপোনালোকে ন'টিছ কৰিব, ইয়াত পূৰা আপোনালোকে কেমেৰা গোটেইখিনি চাব পাৰিব। আৰু এইখনৰ চাইজটো হৈছে প্ৰায় 10.24 ইঞ্চ চাগে, যোনটো স্কৰপিঅ' এন আছিলে, স্কৰপিঅ' এনখনৰ সৈতে একেই। কিন্তু বাকী যিখিনি আছে AC ভেণ্টেই হওক বা AC কণ্ট্ৰলৰ ছুইচখিনি হওক, সেইখিনি আগৰ থাৰখনৰ নিচিনা ছেইম হয়। কিন্তু ইয়াত এইবাৰ ভাল লাগিছে, হেৰি দিছে চাৰ্জিং পেড দিছে, মানে ফোন চাৰ্জিঙৰ পেড দিছে, আৰু 65 ৱাটৰ C পৰ্ট আৰু A পৰ্ট দিছে। এইখন হৈছে ডিজেল 4x4 আৰু অট'মেটিক, এইখন অট'মেটিক গিয়াৰ লিভাৰ আছে, আৰু এইটো 4x4 গিয়াৰ লিভাৰ
2H 4H N 4L গোটেইখিনি আছে আৰু ইয়াত এটা বস্তু ভাল ইলেক্ট্ৰনিক পাৰ্কিং ব্ৰেক দিছে এইটো ইলেক্ট্ৰনিক পাৰ্কিং ব্ৰেকৰ ছুইচটো হয় ইয়াতে চাবিটো থ'ব পাৰি চাবিটো থোৱাৰ কাৰণে ইয়াত জেগা দিছে আৰু ইয়াত দুটা কাপ হোল্ডাৰ আছে আৰু হেণ্ড ৰেষ্ট আছে আৰু হেণ্ড ৰেষ্টটো এই ছাইডটো আগলৈ আনিব পাৰি এইটো আগলৈ আনিব পাৰি এইটো পিছলৈ থ'ব পাৰি এই ছাইডটো নাহে আৰু হেণ্ড ৰেষ্টৰ তলত ধুনীয়াকৈ এটা বাকচ আছে ইয়াত বস্তু ৱালেট চৱালেট থ'বলৈ সুবিধা হ'ব আৰু যোনটো ছিটটো যথেষ্ট কমফৰ্টেবল হয় আগৰ থাৰখন 3 ডোৰ থাৰখনতকৈ যথেষ্ট বেছি কমফৰ্টেবল আৰু লগতে টপ এণ্ড মডেলকেইটাত ভেণ্টিলেটেড ছিট আছে ইয়াত ভেণ্টিলেটেড ছিটৰ ছুইচ আছে যদি টিপি দিয়ে তেতিয়া মানে ছিটৰ তলৰ পৰাও বতাহ আহিব তো এইখিনি হৈছে বেছিক ফিচাৰ্ছখিনি আৰু ইয়াত চাওক ইয়াত লেডাৰেট ফিনিছ দিছে যদিও এইটো বস্তুটো এইটো লেডাৰেটে হয় লেডাৰেট ফিনিছে দিছে ধুনীয়া কোমল মই প্লাষ্টিক বুলি ভাবিছিলোঁ কিন্তু প্লাষ্টিক নহয় লেডাৰেট হয় আৰু ইয়াত গ্ৰেব হেণ্ডেল দিছে আৰু এইটো হৈছে গ্লাভ বক্সটো চাওঁ কিমান ডাঙৰ গ্লাভ বক্সটো অলপ ডাঙৰ আছে আগৰ যোনখন থাৰ 3 ডোৰ আছিলে তাত গ্লাভ বক্সটো বহুত সৰু আছিলে আপোনালোকে যিসকলে উঠিছে জানে কিন্তু ইয়াত অলপ ডাঙৰেই দিছে এতিয়া এইখন চাওক এখন ছানৰুফ আছে প্ৰথম এখন খোল খাই গ'ল ছানৰুফখন ক'ৰলৈকে খোলে চাওক একদম পাছৰ ছিটৰ মানে একদম বহি থকা মানুহৰ ওপৰলৈকে আৰু এবাৰ টিপি দিলোঁ এখন খোল খাই গ'ল এইখন ছানৰুফত থিয় হ'বলৈ মানে টেনশ্যন নাই আগলৈ আহি এইডোখৰলৈ আহি ল'ব নালাগে তাতে পাছৰ পৰা ধুনীয়াকৈ থিয় হ'ব পাৰিব কিন্তু কথাটো হ'ল চলি গৈ থকা গাড়ীত কেতিয়াও ছানৰুফৰ পৰা ওলাব নালাগে ৰখাই লৈ ফটো মাৰিছে বা কিবা কৰিছে একো কথা নাই কিন্তু চলি গৈ থকা গাড়ীত ওলাই যোৱাটো একচুৱেলি ইলিগেল হয় আৰু ইয়াত যিখন ৰিয়াৰ ভিউ মিৰৰ আছে সেইখন বেজেললেছ হয় চাওক ইয়াৰ ফ্ৰেমটো নাই দেখি একদম ধুনীয়া লাগিছে মডাৰ্ণ লুকছ এটা আহিছে আৰু এইখন হৈছে অট'ডিম মানে ৰাতি হ'লে নিজে নিজে আন্ধাৰ হৈ যায় ধুনীয়াকৈ মানে আপুনি ছুইচ টিপি থাকিব নালাগে এখন নিজে অট'ডিম হৈ যায় আৰু ইয়াৰ যিখিনি মানে স্পীকাৰ ছিষ্টেম হাৰমন কাৰ্ডনৰ হয় বহুত হাই কোৱালিটি দিয়ে কিন্তু এতিয়ালৈকে মই শুনি চোৱা নাই মই শুনি চালেহে গম পাম একচুৱেলি কোৱালিটি কেনেকুৱা হয় হাৰমন কাৰ্ডনৰ এনেই চাউণ্ড কোৱালিটি বহুত ভাল হয় বুলি মই জানো কিন্তু এইখনত কেনেকুৱা লাগে সেইটো মই এতিয়ালৈকে শুনি চোৱা নাই প্ৰায় 9টামান স্পীকাৰ আছে চাগে ইয়াত চাওক টুইটাৰ আছে এইফালে টুইটাৰ আছে তলত স্পীকাৰ আছে সেইফালেও আছে দৰ্জাত আছে পাছতো আছে চাগে পাছত সেইকি আছে দেখুৱাই দিয়া পাছত ওপৰত সেইকেইটা আছে তো প্ৰায় 9টামান স্পীকাৰ আছে আৰু ছেফটি ফিচাৰ্ছৰ কথা কওঁ এতিয়া ছেফটি ফিচাৰ্ছৰ কাৰণে মানে মেইনলি ইয়াত 6 এয়াৰবেগছ আছে লগতে ESC আছে ইলেক্ট্ৰনিক ষ্টেবিলিটি কণ্ট্ৰল আৰু ছেফটি ফিচাৰ্ছৰ গোটেই লিষ্টখন মই আপোনালোকক স্ক্ৰীণত দি দিছোঁ এডাছ লেভেলটো আছে ক'লোৱেই মানে অট'মেটিকলি ব্ৰেক মাৰিব সন্মুখত কিবা আহিলে ছাইনবোৰ্ড ডিটেক্ট কৰিব আৰু ইয়াৰ এটা মজা ফিচাৰ চাওক এইটো মই ছিগনেল দিলোঁ ইয়াত স্ক্ৰীণত ছাইডত কি আহিছে ওলাই গ'ল আপুনি বাহিৰলৈ চাই থাকিব নালাগে আৰু এই স্ক্ৰীণতে ছিগনেল দিলে অট'মেটিক কেমেৰা সেই ছাইডটো আহি যায় এইফালে দিলে এইটো আহি গ'ল দেখিছে নহয় ধুনীয়াকৈ স্ক্ৰীণত আহি গৈছে আৰু গৈ থকা অৱস্থাত এই কেমেৰা আপোনালোকে হেৰি কৰিব পাৰিব কেমেৰাত চাই যাব পাৰে 360 ডিগ্ৰী ভিউ চাই যাব পাৰিব চবফালে কেমেৰা আছে সেইখিনিও যথেষ্ট ছেফটিত সহায় কৰে লগতে ইলেক্ট্ৰনিক হিল হোল্ড এছিষ্ট আছে বা হিল ডিচেণ্ট কণ্ট্ৰল আছে সেই গোটেইখিনি আছে আৰু ইয়াত এটা ভাল ফিচাৰ দিছে নতুনকৈ সেইটো হৈছে ইয়াত ছুইচ টিপি দিলে পাছফালৰ যোনখন তেলৰ ঢাকোন সেইখন খোল খাই যাব সেইটো সব গাড়ীতে থাকে তলত লিভাৰ থাকে বা কিবা থাকে খোল খাই যায় কিন্তু আগৰ যিখন 3 ডোৰ থাৰ আছিলে তাত চাবিয়ে খুলিব লাগে তো এইবাৰ এখনত সেইটো বস্তু হেৰি কৰি দিলে ইয়াত ছুইচ টিপি দিলে ধুনীয়াকৈ পাছফালে তেলৰ সেইটো খোল খাই যাব লগতে ট্ৰেকশ্যন কণ্ট্ৰল অন অফ আছে ইয়াত এইটো এম্বিয়েণ্ট লাইটৰ ছুইচ আছে এইটো হিল হোল্ড এছিষ্ট পাৰ্কিং সেন্সৰ তাৰপিছত এইটো অট'মেটিক ষ্টাৰ্ট অন অফৰ হেৰি যদি আপুনি ক'ৰবাত গৈ গাড়ীখন ৰখাই দিয়ে অট'মেটিক ষ্টাৰ্টটো বন্ধ হৈ যাব আকৌ যেতিয়া এক্সেলেটৰত ভৰি দিব আকৌ ষ্টাৰ্ট হৈ যায় আৰু এইটো চাওক এইটো এটা নতুন ফিচাৰ দিছে ইণ্টেলি টাৰ্ণ এছিষ্ট বুলি এইটো মানে 4 হুইল ড্ৰাইভৰ সময়ত বহুত কাম দিয়ে ক'ৰবাত বোকা বা ক'ৰবাত যদি আপোনালোকে ফচি গ'ল বা ওচৰতে টাৰ্ণ ল'বলগীয়া হ'ল এইটো টিপি যেতিয়া আপুনি ঘূৰাব পালে তাৰ 5 চকাটো তাৰ সেই ছাইডৰ 5 চকাটো লক হৈ যাব মই স্ক্ৰীণত আপোনালোকক দেখুৱাই দিছোঁ ভিডিঅ' ক্লিপ বেলেগে লোৱা তো এই বস্তুটো টিপি দিলে মানে অতি কম জেগাতে গাড়ীখনে টাৰ্ণ ল'ব পাৰিব এইখনতো হুইল বেছটো দেখিছে বহুত দীঘল গাড়ী হয় কিন্তু এই ফিচাৰটোৰ কাৰণে অফ ৰ'ডিঙৰ সময়ত বহুত হেল্প হয় আৰু লগত চাওক অট'মেটিক হিল হোল্ড এছিষ্ট আছে আৰু এইটো চাওক হেডলাইটৰ হেৰি আছে আপ ডাউনটো কণ্ট্ৰল কৰিবলৈ তো এইখিনি ইয়াত ধুনীয়াকৈ ছুইচ আছে আৰু ইয়াত আছে চাওক ইয়াত আছে এইডাছৰ সেইখিনি ক্ৰুজ কণ্ট্ৰল আছে ক্ৰুজ কণ্ট্ৰল ৰিজিউম কৰিবলৈ আছে এইডাছৰ কণ্ট্ৰলখিনি আৰু এইফালে আছে কল চল ৰিচিভ কৰিবলৈ বা যোনখিনি ভইচ কমাণ্ড বা ভলিউম চলিউম আপ ডাউন কৰিবলৈ সেইখিনি বস্তু আছে ইয়াত আৰু স্ক্ৰীণখন দেখুৱাই দিছোঁ আপোনালোকক স্ক্ৰীণখন চাওক
এখনো যথেষ্ট ডাঙৰ স্ক্ৰীন প্ৰায় 10.24 ইঞ্চৰে হ'ব চাগে ইয়াত যিটো মেনু আছে প্ৰায় XUV 300 নিচিনা এইখিনি ইয়াত বহুত বস্তু কণ্ট্ৰল কৰিব পাৰি টায়াৰ প্ৰেছাৰ মনিটৰৰ পৰা আৰম্ভ কৰি সব চাব পৰা যাব তো এইখিনি আসলে বেসিক ফিচাৰ্ছখিনি মানে ইয়াত চাগে মই বহুত এৰি থৈ গৈছোঁ বা বহুত ক'বলৈ থাকি গৈছে মই খৰধৰকৈ গৰমত ভিডিঅ'টো আপোনালোকক বনাই দিলোঁ আৰু এতিয়া এখন আমি চলাই চাম চলাই এখন চলাবলৈ কেনেকুৱা সেই ৰিভিউটো দিম আৰু এইখন গাড়ী দুটা ইঞ্জিনত পোৱা যায় 2 লিটাৰ M-Hawk ডিজেল ইঞ্জিন আৰু 1.9 লিটাৰ টাৰ্বো পেট্ৰল ইঞ্জিনত পোৱা যায় এখন গাড়ী অটোমেটিকতো পাব আৰু লগতে মেনুৱেলটো পোৱা যাব 6 স্পীড মেনুৱেলত পোৱা যায় আৰু অটোমেটিকত পোৱা যায় আৰু কিছুমান ফিচাৰ্ছ যিখিনি মই দেখুৱালোঁ যেনেকৈ ভেণ্টিলেটেড ছিট বা সেইবিলাক টপ মডেলখন থাকিব সবতে নাথাকে কিন্তু মানে মই বেসিক ওভাৰঅল যিখিনি ফিচাৰ্ছ আছে সেইখিনি দেখুৱাবলৈ চেষ্টা কৰিলোঁ আৰু এতিয়া এই গাড়ীখন মই চলাই চাওঁ চলাই কেনেকুৱা লাগিলে আপোনালোকক জনাই গাড়ীখন চলাই চাই গম পালোঁ যে আগৰ 3 ডোৰ থাৰখনতকৈ যথেষ্ট কমফৰ্টেবল আৰু ষ্টিয়াৰিংডাল যথেষ্ট লাইট সেইকাৰণে চলাবলৈ যথেষ্ট সহজ আপোনাৰ নালাগিবই যে আপুনি ইমান ডাঙৰ গাড়ী এখন চলাই আছে আৰু চকাকেইটা ডাঙৰ হোৱাৰ বাবে ৰাস্তাত সৰু সুৰা গাত গমেই নাপায় কিন্তু লেডাৰ অন ফ্ৰেম বডি হোৱাৰ বাবে আৰু যিহেতু গাড়ীখন যথেষ্ট ওখ বেয়া ৰাস্তাত গ'লে বডি ৰোলটো গম পোৱা যায় কিন্তু হাইৱে ষ্টেবিলিটি বঢ়িয়া যোৱাবাৰ মহিন্দ্ৰা 3Xৰ ভিডিঅ' বনাওঁতে মোৰ FPV ড্ৰোনখন ক্ৰেছ হ'বলৈ লৈছিল যেন তেনে বাচিলে এইবাৰো মহিন্দ্ৰা থাৰ ৰক্সৰ ভিডিঅ' বনাওঁতে মোৰ যোনখন মেভিক ড্ৰোন আছে মেভিক 2 Pro সেইখন গৈ বগৰী গছৰ মাজত সোমালে বগৰী গছৰ কিবা কাইট চাইট লগাই আনিছে মটৰত কিন্তু যেন তেনে বাচিলে হৰি নপৰিলে তলতে উপঙি থাকিলে তো যিকি নহওক এইখন মহিন্দ্ৰা থাৰ ৰক্সৰ ৰিভিউ ইমানতে সামৰোঁ মই যিখিনি পাৰোঁ যিখিনি চলাই ভাল লাগিলে বেয়া লাগিলে গোটেইখিনি ক'বলৈ চেষ্টা কৰিলোঁ তথাপিও আপোনালোকৰ যদি কিবা কুৱেশ্যন আছে আৰু যোনটো প্ৰাইচটো যদি জানিব বিচাৰে তেতিয়াহ'লে মই স্ক্ৰীণ নাম্বাৰ দি দিছোঁ বিশ্বনাথ অশোক অটো মহিন্দ্ৰা ডিলাৰৰ নাম্বাৰ আপোনালোকে তেওঁলোকক কণ্টেক্ট কৰিব পাৰিব আৰু মোক কমেণ্টতো সুধিব পাৰিব কিবা জানিবলগীয়া থাকিলে চ' এইটো ভিডিঅ' ইমানতে সামৰোঁ আন্ধাৰ হৈ গ'ল ভিডিঅ' বনাওঁতে খুব চলালোঁ আজি গাড়ীখন যথেষ্ট ভাল লাগিলে কিন্তু কিছুমান সৰু সুৰা পইণ্ট আছে যেনেকৈ ইয়াৰ বটল হোল্ডাৰটো সেইটো মই দেখুৱাবলৈ পাহৰিলোঁ বটল হোল্ডাৰটো অলপ সৰু ডাঙৰ 1 লিটাৰ পানী বটল নধৰিব তেনেকুৱা সৰু সুৰা কিছুমান আছে সেইখিনি আপোনালোকে নিজে চালে বস্তুটো গম পাব আৰু এটা কথা মই কওঁ গাড়ীখন ভিডিঅ'ত দেখি বা কেমেৰাত দেখি যিমান ভাল লাগে তাতোতকৈ ৰিয়েলকৈ দেখি ভাল লাগে চ' এইটো ভিডিঅ' ইমানতে সামৰোঁ আকৌ লগ পাম আনটা ভিডিঅ'তে টিল দেন ষ্টে ক্ৰিয়েটিভ এণ্ড অলৱেজ বি পজিটিভ